পায় স্বর্গ ভুলতে যায় নৌকোসেন তামনা পূর্ব কর্মে টানি কে ধরি আনে পেলায় নরকত হিন্দু আত্মা জ্ঞানী হবে নিদানি হইয়ে নগরতার একে বিশ্বাসে সুখী লৈও আমাৰ নকৰিবা ভয় হেৰা কৰোঁ ধিকাৰ সমস্ত পাপতে মই কৰিব সমস্ত পাপৰ পৰা মই তোমাক উদ্ধাৰ কৰিম কিন্তু বেলেগে তোমাক উদ্ধাৰ কৰিব পাৰে নোৱাৰে মই নাজানো তোমাৰ যদি মোৰ শুদ্ধ বিশ্বাস কৰিছে তেতিয়াহ'লে তুমি মোৰ শৰণ লোৱা আৰু যদি তোমাৰ মোৰ বিশ্বাস হোৱা নাই তেতিয়াহ'লে তুমি ক'ত শৰণ লোৱা কিন্তু মই কৈছোঁ তোমাক যে মই তোমাক সমস্ত পাপৰ পৰা উদ্ধাৰ কৰিম হয় আমিও কেতিয়াবা বিপদত পৰোঁ কৃষ্ণক ভজিম নে বিশ্বকৰ্মাক ভজিম কৃষ্ণক ভজিম নে লক্ষ্মীক ভজিম নে দুৰ্গাক ভজিম আমাৰো কেতিয়াবা খেলি মেলি হয়নে নহয় আমাৰো খেলি মেলি এতিয়া কিন্তু ভগৱান কৃষ্ণই কৈছে গীতা আৰু ভাগৱতৰ মাধ্যমেৰে কৈছে আমাক যে তেওঁলোকে তোমালোকক সৰ্ব পাপৰ পৰা উদ্ধাৰ কৰিব নোৱাৰে তেওঁলোক প্ৰতিজনে মোৰ একোজন চাকৰ এই যে তোমালোকে বিশ্বকৰ্মা দেখিছা এই যে লক্ষ্মী সৰস্বতী দেখিছা এইবিলাক মোৰ চাকৰ মই তেওঁলোকক কাম কৰিবলৈ দায়িত্ব দিছোঁ কাৰণে তেওঁলোকে কৰিছে তেওঁলোকে ফল দিব নোৱাৰে ফল দাতা মই ফলৰ গৰাকী মই ভগৱান কৃষ্ণ যে ভগৱান আমি কেনেকৈ জানিম মই এতিয়া আপোনালোকক কৈছোঁ যে কৃষ্ণ ভগৱান বিশ্বকৰ্মা ভগৱান নহয় এতিয়া মোক আপোনালোকে সুধিব পাৰে যে ভগৱান কৃষ্ণ কেনেকৈ ভগৱান হ'ল আৰু বিশ্বকৰ্মা ভগৱান কেনেকৈ নহ'ল সুধিব পাৰে নে নোৱাৰে সুধিব পাৰে ৰাসত যেতিয়া ভগৱান কৃষ্ণই গোপিনীৰ লগত নাচি থাকে এই গোপিনীৰ লগত নাচি থাকোঁতে গোপিনীসকলৰ মাজৰ পৰা ভগৱান কৃষ্ণ এটা সময়ত নাইকিয়া হৈ গ'ল যেতিয়া ভগৱান কৃষ্ণ নাইকিয়া হৈ গ'ল তেতিয়া গোপিনীসকল বিপদত পৰিলে ঘৰত স্বামী এৰি থৈ আহিলোঁ ল'ৰা ছোৱালী এৰি থৈ আহিলোঁ কৃষ্ণৰ কাৰণে আৰু কৃষ্ণও গ'ল এতিয়া আমি কেনেকৈ ঘৰলৈ ঘূৰি যাম ঘৰলৈ ঘূৰি গ'লেতো মানুহ কৰি নথব সেইকাৰণে গোপিনীসকলে তেওঁলোকৰ মাজতে সিদ্ধান্ত কৰিলে যে আমি নাযাওঁ আমি গোটেইখিনি কৃষ্ণ নহালৈকে ইয়াতে থাকিম আৰু ইয়াতে কৃষ্ণৰ খেলা খেলি থাকিম এতিয়া গোপিনীসকলৰ মাজতে এজন কৃষ্ণ হৈছে এগৰাকী পুতনা হৈছে এগৰাকী যশোদা হৈছে এগৰাকী ৰোহিণী হৈছে এওঁলোকে বিভিন্ন ৰূপ লৈ তেওঁলোকে সেই ৰাসৰ ক্ৰীড়াখিনি কৰি আছে এইখিনি কৰি দেখা পালে যে তেওঁলোক
কৃষ্ণ এতিয়াও নাহিল। যেতিয়া কৃষ্ণ নাহিলে তেতিয়া কৃষ্ণক বিচাৰি যাবলৈ সিদ্ধান্ত কৰিলে। ব'লা আমি কৃষ্ণক বিচাৰি যাওঁ। কৃষ্ণক এই যমুনাৰ বাৰীতে খোজকাঢ়ি গৈছে, গতিকে আমি তেওঁক খোজ চাই চাই আমি গৈ থাকোঁ। সেই বুলি কৈ সিদ্ধান্ত কৰি গোপিনীসকলে ভগৱান কৃষ্ণক বিচাৰি গ'ল, খোজবিলাক চাই চাই গৈ আছে। গছক সুধিছে, হেৰা গছ, আমাৰ প্ৰাণৰ কৃষ্ণক দেখিছিলানে? বোলে নাই দেখা। পাহাৰটো সুধিছে, হেৰা পাহাৰ, সুধিছে আমাৰ প্ৰাণৰ কৃষ্ণক দেখিছিলানে? বোলে নাই দেখা। যেতিয়া কোনেও নাই দেখা বুলি ক'লে গোপিনীসকলে আকৌ যমুনাৰ বাৰীত ভগৱান কৃষ্ণৰ খোজ চাই চাই গৈ থাকিল। খোজ চাই চাই গৈ থাকোঁতে যমুনাৰ বাৰীত বহি যোৱা ভগৱন্তৰ খোজত গোপিনীসকলে 5টা ঐশ্বৰিক শক্তি আৱিষ্কাৰ কৰিলে। গোপিনীসকলে 5টা ঐশ্বৰিক শক্তি আৱিষ্কাৰ কৰিলে। এই 5টা ঐশ্বৰিক শক্তিকে ভগৱন্তৰ পঞ্চচিহ্ন বুলি কয়। এই 5টা ঐশ্বৰিক শক্তিক ভগৱন্তৰ পঞ্চচিহ্ন বুলি কয়। এই পঞ্চচিহ্ন হৈছে ধ্বজ, ব্ৰজ, যৱ, পংকজ, অংকুশ। এই 5টা হৈছে ঐশ্বৰিক শক্তি। এই ঐশ্বৰিক শক্তি 5টা ভগৱান কৃষ্ণৰ চৰণৰ বাহিৰে বেলেগৰ তাত নাই। বিশ্বকৰ্মাৰ চৰণত এই পঞ্চচিহ্ন নাই, লক্ষ্মীৰ চৰণত এই পঞ্চচিহ্ন নাই, দুৰ্গাৰ চৰণত এই পঞ্চচিহ্ন নাই। সেইকাৰণে বাকীবিলাক ভগৱান নহয়। যিজন পুৰুষৰ চৰণত ভগৱান কৃষ্ণৰ পঞ্চচিহ্ন আছে তেওঁই ঈশ্বৰ, আৰু সেইজনেই হৈছে আমাৰ আৰাধ্য আৰু আমাৰ পূজ্য ঈশ্বৰ। সেই হৈছে কৃষ্ণ। সেইকাৰণে আমাক গীতা ভাগৱতে প্ৰতিষ্ঠা কৰিছে যে ভগৱান কৃষ্ণহে লাগে। কৃষ্ণ পাছে